এইখনে হ'ল আপোনালোকৰ ফাইনেলি SLPRB ৱেবছাইটৰ ফালৰ পৰা অহা নটিফিকেশ্যন চাওক অফিচ অফ দি চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড আছাম গুৱাহাটী ৰিহাবাৰী SLPRB AB আৰু UB আপোনালোকৰ 13 তাৰিখে অহা আপোনালোকৰ নটিচ হয় আৰু এই নটিচখনত আপোনালোকৰ স্পষ্টকৈ লেখা আছে আপোনালোকৰ 17 তাৰিখে মানে কালিলৈ আপোনালোকৰ এডমিট কাৰ্ড দিব আৰু 23 তাৰিখে আপোনালোকৰ ৰিটাৰ্ণ এক্সাম হ'ব তো বহুতে মোক সুধি আছে দাদাটো যদি আপোনালোকৰ 17 তাৰিখে যদি আপোনালোকৰ এডমিট কাৰ্ড দিব তেতিয়া আমাৰ সেকেন্ড লিষ্ট অহা চান্স আছে নে মই তোমালোকক কৈছো ন সেকেন্ড লিষ্ট অহা চান্স আছে তোমালোকে যেনেকৈ মানে কৰি আছা যিখিনি কাম কৰি আছা তোমালোকে কৰি যোৱা 100% তোমালোকে সাকসেসফুল হবাই মানুহে কয় ন কোনোবা এটা কাম যেতিয়া কৰি থাকে বা লাগি থাকে সি এদিন নহয় এদিন সাকসেসফুল হয় বুলি কয় তোমালোকৰ যদি যেনেকৈ লাগি আছা কামখিনি কৰি যোৱা তোমালোকে 100% সাকসেসফুল হ'ব 17 তাৰিখে তোমালোকৰ এডমিট কাৰ্ডহে দিব কাৰণ 17 তাৰিখে তোমালোকৰ এক্সাম নহয় তোমালোকৰ এক্সাম হ'ব 23 তাৰিখে এক্সাম হ'ব তোমালোকৰ এক্সাম 23 তাৰিখে হ'ব গতিকে তোমালোকৰ হাতত মই কৈছো 22 তাৰিখলৈকে সময় আছে তোমালোকে 22 তাৰিখৰ ভিতৰত যোনে যি পোৱা কাম কৰা যদি তোমালোকৰ সেকেন্ড লিষ্ট যদি লাগে বুলি ভাবিছা যদি তোমালোকৰ সেকেন্ড লিষ্ট নালাগে এটো মোৰ ক'বলগীয়া বিষয় নহয় যদি নালাগে বুলি ভাবিছা তোমালোকে তেতিয়াহ'লে চুপচাপ মনে মনে বহি ঘৰতে শুই থাকা আৰু যদি লাগে বুলি ভাবা তোমালোকে সবে ল'ৰা ছোৱালী হওক গোট খাই মেলি অলৰেডি তোমালোকে ভালকে কথা পাতি মেলি তোমালোকে যি প্ৰসেছ আছে প্ৰসেছখিনি সকলো ধৰণে কামখিনি কৰা 100% সাকসেসফুল হ'বা ইতিমধ্যে মই গম পোৱা মতে দৰঙৰ ল'ৰা ছোৱালী আৰু প্লাস আপোনালোকৰ ধেমাজি ল'ৰা ছোৱালী কালি ইতিমধ্যে গৈ আছে গুৱাহাটী আৰু আপোনালোকৰ কুকুৰাঝাৰৰ পৰা আহি আছে তো নগাঁও ছোৱালী মৰিগাঁও ছোৱালী এনে ধৰণে সকলো ল'ৰা ছোৱালী আৰু গুৱাহাটীৰ ল'ৰা ছোৱালীবিলাকো ওলাইছে গতিকে আপোনালোকক ওলাই গোটেই সোপা একেলগতে লগ খাই কি কৰিব বিচাৰিছে ধুনীয়াকৈ আলোচনা কৰি কামখিনি আপোনালোকে কৰক 100% আপোনালোক সাকসেসফুল হ'ব বুলি মোৰ ফালৰ পৰা আপোনালোকৰ আশা আছে তো আপোনালোকক মই আকৌ কৈ গৈছো আপোনালোকে যে মন ভাঙি দিব নালাগে তো আপোনালোকক 17 তাৰিখে নটিচটো যে আপোনালোকৰ এডমিট কাৰ্ড দিব এডমিট কাৰ্ড দিয়াৰ লগত কোনো কথা নাই এডমিট কাৰ্ড দিবহে হয় এক্সামৰ কাৰণে দিব কিন্তু আপোনালোকৰ এক্সাম 23 তাৰিখে আছে 23 তাৰিখলৈকে আপোনালোকৰ হাতত মানে 22 তাৰিখলৈকে সময় আছে আপোনালোকে কিবা কিবি কৰিব পাৰে মানে আপোনালোকৰ কাৰণ কেলে এডমিটটোৱে দিছে এক্সাম হৈ যোৱাৰ পিছত কিন্তু আপোনালোকে একো কৰিব নোৱাৰিব তাৰ পিছত আপোনালোকে মাত মাৰি কিন্তু একো লাভ নাপাব তো গতিকে যদি আপোনালোকে পিছত কান্দি কুন্দিও একো লাভ নাপাব যদি আপোনালোকে কিবা কৰিম বুলি ভাবিছে মই আপোনালোকক বাৰম্বাৰ কৈছো 22 তাৰিখলৈকে আপোনালোকৰ ওচৰত সময় আছে 23 তাৰিখৰ পিছত কিন্তু আপোনালোকৰ হাতত সময় নাই এইকেইদিন আপোনালোকৰ এটা যথেষ্ট সময় আছে কি কৰিব বিচাৰিছে আপোনালোকে এইকেইদিনৰ ভিতৰতে কৰক মই ভাবো আপোনালোকে গোটেই সোপা মিলি পেনে যদি কাম কৰে তো 100% আপোনালোক সাকসেসফুল হ'ব আৰু আপোনালোকৰ লগত মই সদায় আছো আৰু মই এনে ধৰণে সদায় থাকিম আপোনালোকক হেল্প কৰি গৈ আছো আপোনালোকে নিশ্চয় গম পায় যদি মোৰ সাবস্ক্ৰাইবাৰ হয় মই আপোনালোকক কিমান হেল্প কৰিছো সেকেন্ড লিষ্টৰ কাৰণে আপোনালোকে নিশ্চয় বুজি পাব তথাপিতো মোৰ চাওক মোৰ নাম আহিছে যদিও মই আপোনালোকৰ লগত লাগি আছো তো মইতো আপোনালোকৰ কাৰণে মোৰ পঢ়াশুনা এইকেইদিন বৰবাদ হৈ আছে গতিকে মই আপোনালোকক হেল্প কৰিছো যাতে আপোনালোকো সাকসেসফুল হয় যদি আপোনালোক সাকসেসফুল হয় তেতিয়া আপোনালোকৰ লগতে ময়ো সাকসেসফুল হ'ম যে মই আপোনালোকৰ লগা মোৰ কামটো অৰ্থলে নগল যে ময়ো 100% এটা সাকসেসফুল হলো মোৰ যদিও মোৰ নাম আহিছে মই আপোনালোকৰ লগত লাগিছো কিন্তু মোৰ লিখা লৰাই যদি নাম অহা লৰাই যদি আপোনালোকৰ লগত যদি 10টাই লগাতে 100% আপোনালোক সাকসেসফুল হ'লে এতিয়াও আপোনালোক সাকসেসফুল হ'ব গোটেই সোপাই মিলি কামটো কৰক 100% মই আশা কৰোঁ আপোনালোকে সাকসেসফুল হ'ব আৰু আপোনালোকৰ লগত সদায় আছো তো আপোনালোকে চিন্তা নকৰিব মই আপোনালোকৰ লগত আছো আপোনালোকে যি কাম কৰে কৰি যাওক মই লগত সদায় থাকিম আৰু মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ আহিছে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু এটা কাম কৰিব আপোনালোকে যিমান পাৰে এই ভিডিঅটো শ্বেয়াৰ কৰি দিয়ক যাৰ যাক সেকেন্ড লিষ্ট লাগে তেতিয়া আপোনালোকৰ বহুতে হেল্প হ'ব বা এটা এই ভিডিঅটো চাই মোটিভেশ্যন পায় আপোনালোকে গোটেই যাতে সকলো ল'ৰা ছোৱালী হওক ওলাই আহিব পাৰে সেইটো কাৰণে এই ভিডিঅটো শ্বেয়াৰ কৰি দিব ক'লো বাকি আপোনালোকৰ ওপৰত ডিপেন্ড কৰিব ভিডিঅটো শ্বেয়াৰ কৰে নে নকৰে নকৰিলেও মই বেয়া নাপাওঁ তো আপোনালোকৰ যদি সেকেন্ড লিষ্ট লাগে 100% শ্বেয়াৰ কৰক যদি নালাগে নকৰিব সেইটো আপোনালোকৰ ওপৰত বিচৰ্য বিষয় বুলি মই ভাবিলো আৰু মোৰ ভিডিঅটোত কথাখিনি কোৱাত যদি আপোনালোকৰ মনত যদি দুখ দিছো বা কষ্ট দিছো বা মই সবকে সৰি খুজিছো আৰু ভিডিঅটো ইমানতে ৰাখিছো আৰু আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব বুলি মোৰ ফালৰ পৰা আশা থাকিল ধন্যবাদ